শ্রীকৃষ্ণ গীতা ষষ্ঠ অধ্যায় ধ্যান যোগ বা অভ্যাস যোগ দ্বিতীয় আত্মা লবে তুষ্ট হইয়া যি সুখ পায় তাৰ পৰে সংসাৰত আৰু সুখ নাই। আমাৰ হৃদয়ত থকা আত্মাটো যদি তুষ্ট হৈ থাকে, শুদ্ধ হৈ থাকে, সত্য হৈ থাকে, তাতে কি সুখ ক'তোৱে নাপাবি। আত্মা সুখে ৰতি মন হৈয়া কীট বহু দুখে যাক আৰু নপাৰে চলিত। আত্মা সুখত থাকি সুখ নাই, মানে দুখে তাক একো কৰিব নোৱাৰে। যদি যিজন মানুহৰ আত্মাটো তেওঁৰ হৃদয়ত থকা আত্মাটো যদি সন্তুষ্ট হৈ থাকে, শুদ্ধ সত্য হৈ থাকে, সেই মানুহজনক বাহিৰৰ বস্তু একো দুখ দিব নোৱাৰে। সুখ দুখ দুয়ো বিয়োগ কৰি কোনো এহিহে পৰম যোগী জানিও অৰ্জুন। সুখ আৰু দুখ দুইটা ধৰি ৰাখিব নালাগে। সুখ আহিবই, সংসাৰত সুখ আহিব, দুখ আহিব, ঠাণ্ডা আহিব, গৰম আহিব, সেইটো ধৰি ৰাখিব নালাগে। সুখ বুলি আনন্দ কৰি পেলাই দুখ বুলি বেজাৰ কৰিব নালাগে। এইজনহে পৰম যোগী বুলি কৈছে অৰ্জুন। সংকল্প কহন্তে যত কাম উপজয় আকৌ এবে এৰি যোগী কৰি আশ্ৰয়। সংকল্প মানে আশা কৰি পেলাই, আশা কৰাৰ লগে লগে মানে কাম ভাৱটো আহি যাব। এইটো কাম মানে এইটো কৰিলে ভাল হ'ব, সেইটো কৰিলে আশা আহি যাব। তাক এৰিহে আশা নিৰশা এৰি পেলাই আমি এইবিলাক সকলো আশ্ৰয় কৰিব লাগে, ওপৰলৈ যাব লাগে। সুখ আৰু দুখৰ পৰা আমি আঁতৰি থাকিব লাগে। মন ইন্দ্ৰিয় ৰাখিবে ধৈৰ্য ধৰি উপৰাম সৈতে তাত অল্প অল্প কৰি। আমাৰ ইন্দ্ৰিয়ত থকা যিকেইজন মানে দক্ষ ইন্দ্ৰিয় থাকে, এই দক্ষ ইন্দ্ৰিয়জনক ধৈৰ্য সহকাৰে বান্ধি ৰাখিব লাগে, নিজৰ মনে বান্ধি ৰাখিব লাগে। এইটো নকৰিবা, সেইটো নকৰিবা, এইটো অলপ 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 কৰি পেলাই কৰিব লাগে। যিকোনো কাম ধৈৰ্য সহকাৰে কৰিব লাগে। ৰজগুণে টানিনে যদি মন সঞ্চালে ধাৰণা অকুশে ৰাখিবে যোগ বলে। ৰজগুণে এইটো ভাল এইটো বেয়া মানে চলাবলৈ বিচাৰে মনটোক, কিন্তু যিটো মানে আমাৰ আত্মাৰ শক্তিৰ বলত এইবিলাক অংকুশ বৰশী লিখা ধৰি পেলাই মনটো এইটো বেয়া বস্তু, এইটো নকৰিবা, এই টানি আনি যোগৰ বলে মানে মনৰ ধ্যানৰ বলতে টানি আনিব লাগে। আত্মা কলভিয়া মন ৰাখিব নিচলে ব্ৰহ্ম স্পৰ্শে পাপ ভস্ম হৈব সকলে। তেতিয়া আমাৰ যিটো মানে আত্মা জ্ঞান আছে, আত্মা প্ৰভু ভগৱন্তৰ যিটো জ্ঞান আছে, সেইটো নিচলে ৰাখিব লাগে, এক ঠাইত কৰি পেলাই ৰাখিব লাগে। এইটো তাৰ মনটোৰ পৰা বিচলিত হবলৈ দিব নালাগে বেয়া বস্তু। ব্ৰহ্ম স্পৰ্শে পাপ ভস্ম হৈব সকলে। যদি মনটো একচিত কৰি পেলাই আত্মাটোক যদি ৰাখে, যদি পাপ যদি আহে, সেই পাপটো ভস্ম হৈ যাব। সেইটোৱে ক'ব গৈছে। এহি মতে আত্মা মন ভিন্ন নাহি তাৰ ব্ৰহ্মাক চিন্তন সংখ্যা তত্ব এৰি কৰি হাৰ। এইটো কৈছে আত্মাৰ মনটো বিলগ নহয়, তথাপিও তাৰ মানে ব্ৰহ্মক মানে জীৱক চিন্তন কৰি পেলাই তাৰ মানে যোগ বিয়োগ কৰি চাবলৈ এইটো ভাল বস্তু, এইটো বেয়া বস্তু। অবাতে দেখ মুখ্য বুলিয়া ঈশ্বৰ মুঠ দেখে প্ৰাণী যত আছে চৰাচৰ। সকলো জীৱকে যদি একে দেখে, কীট পতংগৰ পৰা ধৰি পেলাই মানুহৰ পৰ্যন্ত যিমানবিলাক জীৱ আছে সকলোকে আমি একে বুলি ঈশ্বৰ সকলোকে সমান বুলি ভাবিব লাগিব। এইটো কীট পতংগ, এইটো বেয়া মানুহ, এইটো ভাল মানুহ, এইটো গৰু, এইটো ছাগলী, তেনেকে আমাৰ মনলৈ ভাৱ আনিব নালাগে। সকলে ঈশ্বৰ যত পৰে নাহি আন এৰি জানি যোগী দেখে সবাতো সমান। যদি এইটো বুদ্ধি থাকেই, সকলো জীৱকে সমান বুদ্ধি দিবলৈ দেখেই, তেতিয়াহ'লে ঈশ্বৰৰ বাহিৰে অন্য একো তেওঁ চিনি নাপায়। সকলোতে জীৱ আছে বুলি পৰম পিতা পৰমেশ্বৰ সেই বুলি জানিব। যোগীসকলো তেনেকে সকলোকে সমানেই দেখে। মুক বুদ্ধি সকল প্ৰাণী ভক্তি কৰে
এহিমতে পায় মোক অনাশাৰে তৰে। এনেইটো যদি সমস্ত জীৱক যদি ভক্তি ভাৱে একে জীৱ বুলি ভাবে, তেতিয়াহ'লে তেওঁ কি ক্ষতি হ'ব? তেওঁ ক্ষতি কৰা, তেওঁ তৰি যাবই এই সংসাৰৰ পৰা। আপোনাৰ সুখ দুখ পৰতো দেখ, তাত পৰে সংসাৰত মোৰ প্ৰিয় নাই। আমি নৰ্মেলি এনেকে চিন্তা কৰিব লাগে, মোক যেনেকে মাৰিলে কাটিলে দুখ পালে সুখ দুখ পাওঁ, ঠিক তেনেকে অন্য জীৱবিলাকো সংসাৰত যিমান প্ৰাণী আছে সকলোকে একেই বুলি ভাবিব লাগিব। তেওঁৰ থাকি মোৰ প্ৰিয় নাই বুলি কৈছে। তাৰ অদৃশ্য মই নুহো কদাচিত, ইও সৰ্বদায়ে মোকে দেখয় হৃদিত। যিজনে মানে সকলোকে সমান দেখে, তেওঁ মই হৃদয়তে থাকো, তেওঁ মোৰ পৰা অন্য নাথাকে। এনেকুৱা ভকতি জ্ঞানে কৰি কৰ্ম ত্যাগ, বিধি নিষেধোকে নাপাৱ লাগ। এনেকুৱা ভক্তি ভকত জ্ঞান কৰি পেলাই তেওঁ কৰ্মবিলাক ত্যাগ কৰিব। যাৱতীয় কৰ্মটো কৰিব লাগিব। কৰ্মৰ উপৰিও তেওঁ ভক্তি জ্ঞানৰ দ্বাৰাই তেওঁ সকলো, যদি ঈশ্বৰৰ কৰ্ম কৰাৰ মাজতে ঈশ্বৰক ভক্তি কৰি ঘূৰি ফুৰে, তেওঁ কোনো দুখ নাপায়। আগে যে জ্ঞান নিষ্ঠা কহিলো তোমাত, তাতো কৰি মহাপ্ৰিয় এনেকুৱা ভকত। তেওঁ বহুত জ্ঞান নিষ্ঠা কৰিব, যিখিনি কৰ্ম কৰি তেওঁ লিখীয়া মানে কোনোৱে নাই, তেওঁৰ লিখীয়া প্ৰিয় ভকত ক'তোৱে নাই। অৰ্জুনে বুলন্ত শুনি কুজ দুপতি, মন জিনিতে পাৰে কাহাৰ শকতি। এই কথাখিনি অৰ্জুনক কৈ আছে। কৈ থকা পিছত মানে আকৌ অৰ্জুনে ক'ল না, এনেকুৱা যদুপতি, এইটো মনটোক জিনিব পৰা কাৰ শক্তি আছে? অৰ্জুনে আকৌ প্ৰশ্ন কৰিলে, স্বভাৱে চঞ্চল মন নহি স্থিৰ তৰ, বিষয় বাসনাও আছে অনেক জন্ম। মনটো চঞ্চল, ইমান জন্ম ধৰি আহিছো, পূৰ্ব জন্মত কেনেকুৱা আমি কি কৰ্ম কৰি আহিছিলো আমিতো নাজানো। মনটো সেইকাৰণে চঞ্চল হৈ গ'ল। ধ্যানত নিচল মন কিমতে কৰিব, পূৰ্বৰ সংস্কাৰে মনে বিষয়ক নিব। ধ্যানটো অকলে ৰাখিব লাগে, ধ্যানটো কাকো চিন্তন কৰিব নালাগে। পূৰ্বৰ সংস্কাৰ মনে ৰাখিব লাগে, তথাপিও পূৰ্ব সংস্কাৰৰ ফলত মনটো ইফালে ইফালে লৈ যায়। আকাশৰ বায়ুজন যেন নিৰোধ নাযায়, মনৰ নিৰোধ দুখ টান তাতো চাই। আকাশত যেনেকৈ বায়ু বিলাক ঘূৰি ফুৰে, তাত নাইকিয়া হ'ব পাৰে যে? নোৱাৰে নহয়। ঠিক তেনেকে মনৰ যিবিলাক নাই, মনত দুখ থাকে, সেইবিলাক মনৰ দুখ বিলাক, টান বিলাক, বেয়া কাম বিলাক মনলৈ আহি থাকিব। কৃষ্ণে বোলে পাৰ্থ অত্য এৰি সংশয়, যত বিদ্যা মাতি গৰ্ভতে নিহিকয়। এতিয়া মানে প্ৰভু ভগৱন্তই কৈছে, পাৰ্থ যিবিলাক তুমি সংশয় কৰিছা, সেইটো মানে তেনেকৈ এটা উদাহৰণ দি কৈছে যে, বিদ্যা সকলো মাকৰ গৰ্ভত শিকি নাহে। সকলো মোটামুটি কেইটামান মনত থাকিব, বাকী বিলাক মাকৰ গৰ্ভত সকলো শিকি নাহে। মনক যিজনে জিনে শুনা মহাভাগ, মনটোক যিজনে জিনে, যে বে পুৰুষৰ হোৱে বিষয় বৈৰাগ্য, সেইজনে বৈৰাগী হয়। এই বৈৰাগ মানে এৰি দিব পাৰে। অনাশায়ে জিনে ইটো নাহিকে সংশয়, অজিত আত্মা মন সৰ্বত্ৰে চলয়। যিজনে মানে বৈৰাগ্য হয়, তেওঁ মানে মনটোক জিনিব, তেওঁৰ আত্মা জয় কৰিব পৰা কোনো মানুহ নাই। তেওঁৰ আত্মা মন শুদ্ধ সকলো প্ৰকৃতি, তেওঁক কোনোৱে লৰচৰ কৰিব নোৱাৰে। অৰ্জুনে বুলন্ত শুনিও কৃপাময়, আৰু এক মন বৰ মিলিলা সংশয়। তেতিয়া আকৌ প্ৰভু অৰ্জুনে আকৌ কৈছে, মোৰ প্ৰভু, মোৰ আত্মা মনলৈ এটা সংশয় আহি গ'ল। প্ৰথমে শ্ৰদ্ধা কৰে যোগ আৰম্ভৰ, অভ্যাস শিকিলে বিষয়ক যায় মন। শ্ৰদ্ধা কৰি প্ৰথমতে যদি শ্ৰদ্ধা কৰা, যিকোনো কাম কৰিবলৈ হলে এটা যোগ কৰিব লাগিব, শ্ৰদ্ধা কৰিব লাগিব। শ্ৰদ্ধা কৰিলে মানে, অভ্যাস কৰিলে মানে মনটো তালৈ যাব। ঈশ্বৰত অৰ্পিত কৰ্ম কৰিলে কৰ্ম ফল তেজি স্বৰ্গ নাপাইলে ঈশ্বৰক অৰ্পণ কৰি পেলাই কৰ্ম কৰিছে, কিন্তু
তথাপিও কৰ্মফল এৰিও যদি স্বৰ্গ নাপায়, মনৰ চঞ্চলে যাৰ জ্ঞান ভৈল ভস্ত্ৰ, কিবা গতি পাৱে কিবা সমুদায়ে নষ্ট। কেনেকে পাব? যদি মনটো চঞ্চল হয়, ঈশ্বৰক অৰ্পণ কৰি কৰ্মবিলাক কৰিছে, তেওঁ যদি মনটো চঞ্চল হয়, চঞ্চল হলে মানে সবংশে নষ্ট হৈ যাব। মনটোক চঞ্চল কৰি এৰি দিব নোৱাৰে। উভয় ভস্ত নষ্ট ভৈলে নিৰাশয়, সকলো আশা নকৰাকৈ নিৰাশৰে। যেন আকাশত আছে ক্ষুদ্ৰ মেঘছয়, যেনেকে উদাহৰণ দি কৈছে, আকাশত মেঘৰ ডাৱৰ, অকমান ডাৱৰ গোট খাইছে, পূৰ্ব সমূহ মেঘে নিদিলে কলাগ, পাছৰো মেঘে কৰিলে কেলেক পৰিত্যাগ। পূৰ্বৰ আকাশত ডাৱৰ, এই ডাৱৰখিনি পিছত যিখিনি ডাৱৰ উঠিছে, এই ডাৱৰখিনি আকৌ এইখিনি লগ নিদিয়ে। তেতিয়া কি হ'ব? ইমতে পাৰ যেন নাপায় তাৰ আৰ, বায়ু লাগ পায়া পুৰায় চক্ৰকাৰ। বায়ু লগাই পেলাই পিছৰখিনিতো নাই, প্ৰথমখিনি নাপালে, দ্বিতীয়খিনিও দুইখিনিৰ লগত লগ নাপালে, আৰু তৃতীয়খিনিও লগ নাপালে। কিয়নো বায়ু মানে আকাশলৈ যোৱাৰ লগে লগে বায়ুৱে মানে চক্ৰকাৰ ঘূৰাই ফুৰাব। চিহ্ন মেঘ যুগ ভস্ত জুয়ো একে নয়, তুমি বিনে মোৰ কোনে চেদিবে সংশয়। যেনেকে মেঘৰ দ্বাৰাখিনি ইখিনিৰ লগত ইখিনি নিমিলে, লগ নাখায়, ভাগ হৈ যায়, ঠিক তেনেকে যোগক অভ্যাস কৰিলেও তেওঁ যদি মনটো ইফালে ফালে গুচি যায়, ভস্ত হৈ যাব, শেষ হৈ যাব। তুমি বিনে মোৰ কেন চেদিব সংশয়, তোমাৰ বাহিৰে মোৰ সংশয়বিলাক কোনে শেষ কৰিব পাৰিব। কৃষ্ণে বোলে কথা শুনি কুন্তি সুত, মোক জীৱা ভজে তাৰ কথা অদ্ভুত। এতিয়া প্ৰভু ভগৱন্তই কৈছে যে, সেই কুন্তি পুত্ৰ যিজনে মোক ভজে তাৰ কথা বহু অদ্ভুত। প্ৰভু ভগৱন্তই অৰ্জুনক কৈছে, যিটো আগে ভজিলে পাছে ভ্ৰষ্ট ভৈলা। যিজনে আগত ভজি গৈছে তেওঁতো বেয়া হৈ গল, তথাপিতো ইটো সিটো কীট হৈল। ভ্ৰষ্ট হলেও তথাপি মানে ভালত থাকি ভাল হৈ পৰিব। যিজনে ভজে ভজিবে লাগি মন কৱালো, সিও অনুক্ৰমে ঘোৰ সংসাৰ কমোছে। যিজনে ভজিবলৈ ইচ্ছা, প্ৰভু ভগৱন্তক ভজিবলৈ ইচ্ছা কৰে, ক্ৰমে তেওঁ মানে ঘোৰ সংসাৰখন পৰিত্ৰাণ পাব। ইটো কালে পৰকালে দুখ নাহি তাৰ, যোগ ভ্ৰষ্ট হৈবে মুখ্য অধিকাৰ। এই আমাৰ যিটো বৰ্তমান দেহা আছে, দেহাটো দুখটো নাপায় আৰু মৃত্যু হোৱাৰ পিছত যিটো দেহা পাম তাতো মানে দুখৰ অধিকাৰী নহয়। অশ্বমেঘ যজ্ঞ কৰি জীৱা থান পায়, ভ্ৰষ্ট যোগী দেহ এৰি সেই স্থান পায়। অশ্বমেঘ যজ্ঞ কৰি যিটো স্থান পাব, সেই ভ্ৰষ্ট যোগীজনেও সেই একে স্থানই পাব। বহু কাল থাকি তাত দিব ভোগ কৰে, আছে উপজয় শুদ্ধ শ্ৰীমন্ত ঘৰে। তেওঁ বহুকাল দিব্য ভোগ কৰিবলৈ পাব। সেইজনে যিজন মানে বহুকাল তেওঁ দিব্য ভোগ কৰিব পাৰিব। যদিও জন্ম হলেও শ্ৰীমন্ত শংকৰৰ ঘৰত জন্ম হব। আছে লাগলৱে যুগ ভ্ৰষ্ট সংস্কাৰে, ভকতি সাধিবে দিহ জ্ঞান হৈব তাৰে। বৈষ্ণৱৰ ঘৰত জন্ম হোৱাজনৰ কিনো বেয়া হ'ব? যদি জন্ম হয় তেওঁ আকৌ পুনৰ আহিয়ে তেওঁ সংস্কাৰ হব, ভকতি সাধিব, দিহ ভক্তি হব, তেওঁ জ্ঞানী আৰু গুণী ভক্তিবান হব, সাধু হব। অল্প ভক্তি নষ্ট ভৈলে কহিলো ব্যৱস্থা, চিৰকালে যোগী ভ্ৰষ্টৰ কহু কথা। অকমান যদি ভক্তি কৰি তাৰ কি হব ব্যৱস্থা? চিৰকাল যোগী ভ্ৰষ্ট হৈ তাৰ কথাও কি হব এইটো কম। দেহ এৰি জন্ম হৈবে বিবেকীয় থান,
এহি দেহে গতি পাৱে জন্ম নাহি আন। এইটো দেহা এৰি পেলাই অন্য থানলৈ যাব আৰু সেই দেহা গতি পাই আকৌ পুনৰ তেওঁ জন্ম নহয়, জন্ম হোৱা উপায়ে নাথাকে। তেওঁ মানে ইমান ক্ষুদ্ৰ প্ৰকৃতি জীৱ অতীব দুৰ্লভ জন্ম ই তিনি লোকত যোগী ভ্ৰষ্ট হৈয়া জন্ম লভে যেনে মত। এইটো অতি দুৰ্লভ। এনেকুৱা জন্ম পোৱা বহুত টান। এনেকুৱা জন্ম লবৰ কাৰণে দুৰ্লভ হয়, পাবলৈ টান। যদ্যপি অৱশ্য বিষয়ত থাকে জ্ঞানী, তথাপিও জ্ঞানীজনে বিষয় থাকে যদিও প্ৰভু পূৰ্ব যুগ অভ্যাসে টানি, তথাপিও পূৰ্ব জন্মত তেওঁ ভাল কাম কৰি আহিছে, ভাল কাম তেওঁ বেয়া কৰিবলৈ গলেও পূৰ্ব জন্ম তেওঁ অভ্যাস বিলাকে টানি লৈ যাব। আকৌ পূৰ্ব জন্ম ভাল কৰ্ম কৰি আহিছে, আকৌ মনুষ্য জন্ম ধৰিছে যদিও তেওঁ পূৰ্ব জন্মৰ অভ্যাস বিলাকে টানি লৈ গুচি যাব। এহি মতে যোগাচয় কৰে নানা ভাৱে চিৰকালে চিন্তি যোগ হৃদি ক পাৱে। তেওঁ যুগৰ ফলত চিৰকাল কৰি আহিছে না, পূৰ্ব জন্ম ভাল কাম কৰি আছে, সেইকাৰণে তেওঁ কৰিবই সেইটো কাম। চিৰকাল ব্যৱস্থা শুনিও পাৰ্থ, চিৰকালৰ ব্যৱস্থা শুনা অৰ্জুন। ভ্ৰষ্ট বৈলে সি অমুক অল্প ভজে মাত্ৰ, ভ্ৰষ্ট হলেও তেওঁ অলপ ভজিলেও ঈশ্বৰৰ অৰ্থে কৰ্ম কৰিতে যোৱাই, কৰ্ম নকৰিলে তাৰ চিত্ত শুদ্ধি নাই। কৰ্ম কৰিবলৈ গৈ যদি তেওঁ মন বিলাক শুদ্ধ নহয়, পুনঃ কৰ্ম কৰিলেহে চিত্ত শুদ্ধি তাৰ। আকৌ পুনৰ যদি তেওঁ কৰ্ম কৰে চিত্ত বুদ্ধি বিলাক শুদ্ধ হব। চিত্ত শুদ্ধি ভৈলে ভক্তি হুৱে পুনৰবাৰ। তেওঁ আকৌ পুনৰ তেওঁ আগৰ শক্তিটো পূৰ্বজন্মৰ ভক্তিৰ আভাস আছে, তেওঁ কৰ্ম কৰি আহিছে, সেইটো আকৌ পুনৰ আকৌ আহিছে বৰ্তমান। দৃঢ় ভক্তি ভৈলে পাছে জ্ঞান হৈব ভাল, ধাৰণা অপেক্ষা বুলি চিৰকাল। যিজনে দৃঢ় ভক্তি থাকে অন্তৰৰ পৰা তেওঁ ভক্তি থাকিব, সেইজনৰ চিৰকাল তেওঁ মানে ভগৱন্তক এৰি কেতিয়াও যাব নোৱাৰে। মনলৈ সেইবিলাক চন্দায়ন তপ কৰে যিটো প্ৰাণী, তাহাতো অধিক ইটো শাস্ত্ৰবিদ জ্ঞানী। তেওঁ বেয়া হলেও তেওঁ পৰিত্ৰাণ পাবই। সৰ্বশাস্ত্ৰ জ্ঞানীৰো যে আৰু আছে শ্ৰেষ্ঠ, বাট পুষ্কৰণী উপকৰ্ম কৰে ইষ্ট। তেওঁ জ্ঞানী হয়, জ্ঞানী হলেও তেওঁ ভিতৰত যদি কৰ্ম কৰি যোৱা ৰাস্তাত যদি কিবা এটা বাধাও থাকে, সেইবিলাক খন্দাই যাব, শেষ হৈ যাব। তাতো চাহি অষ্টাংগ যে যোগ অতিশয়, হেন জানি কৰ্মযোগী হুৱ ধনঞ্জয়। এইবিলাক বিচাৰি থাকিলো কৰ্মযোগীসকলে, জ্ঞানীসকলে যোগৰ দ্বাৰাই কৰ্মৰ দ্বাৰা হৈ থাকিব। অষ্টাংগ কৰিবে লাগি যি মতে নিয়ম, সৰ্বশাস্ত্ৰ জ্ঞানীৰো যে আৰু আছে শ্ৰেষ্ঠ, বাট পুষ্কৰণী উপকৰ্ম কৰে ইষ্ট। তেওঁ জ্ঞানী হয়, জ্ঞানী হলেও তেওঁ ভিতৰত যদি কৰ্ম কৰি যোৱা ৰাস্তাত যদি কিবা এটা বাধাও থাকে, সেইবিলাক খন্দাই যাব, শেষ হৈ যাব। তাতো চাহি অষ্টাংগ যে যোগ অতিশয়, হেন জানি কৰ্মযোগী হুৱ ধনঞ্জয়। এইবিলাক বিচাৰি থাকিলো কৰ্মযোগীসকলে, জ্ঞানীসকলে যোগৰ দ্বাৰাই কৰ্মৰ দ্বাৰা হৈ থাকিব। অষ্টাংগ কৰিবে লাগি যিমতে নিয়ম, ভক্তি বলে জানা হবে যোগে নোহে হম। 8টা মানে আচৰিত শক্তি নিয়ম আছে, সেই ভক্তি বলত তেওঁ মানে যোগৰ বলে তেওঁ পাৰ হৈ যাব, যোগৰ সমান হৈ পৰিব। অহংকাৰ গুৰু কৰি ফুৰে যিটো জনে, অৱশ্যে তাহাৰ জানা আচয় পতন। যিজনক গুৰুৱে অহংকাৰ কৰি ঘূৰি ফুৰে তেওঁ পতন হবই।
তিনহম সেহি ভক্তি কৰে মাটি চাই। 3 নং মানে বন, তিন তৰুলতা বন। কোনোবা জেগাত মাটি চাই পেলাই কিছুমান জেগাত 3 তৰুলতা ভাল হ'ব, কোনোবা জেগাত আকৌ বেয়া হ'ব। ঠিক তেনেকেই ভকতিবিহীন, ভক্তি নহলে মানে জীৱ কেতিয়াও এই সংসাৰ ভক্তি কৰিব লাগিব। শ্ৰদ্ধা কৰি যিটো জনে ভকতি কৰে মূত, সৰ্বৰ্পী হৃদয়ত হুৱে অনুগত। তেওঁ শ্ৰদ্ধা ভক্তিত কৰি থাকিলে তেওঁৰ লগততো থাকিবই। কিছু নোখোজয় মোৰ চৰণত পৰে, অনামাক আদি সিদ্ধি কাটক্ষ নকৰে। সেইজনে তেওঁ একো নোখোজে, তেওঁ মোৰ চৰণত পৰে, তেওঁ সিদ্ধি হবই। মোৰ চৰণৰ মধুপান হৈয়া মত, আঠোটা আচাৰ্য তাৰ ফুৰয় পাছত। তেওঁ যিজনে মোৰ চৰণত পৰি পেলাই মধুপান কৰি থাকে, সেই 8টা আচাৰ্য শক্তি মোৰ শক্তি তেওঁৰ পিছত ঘূৰি ফুৰিব। যিজন মনুষ্যে প্ৰভু ভগৱন্তক স্মৰণ কৰি পেলাই ঘূৰি ফুৰে, তেওঁ 8টা বস্তু তেওঁ পিছত সেই মানুহজনৰ পিছত ঘূৰি ফুৰিব। মোকলৈও ডাকি ফুৰে, ইংগিতো নকৰে মোৰ চৰণত পৰে। ভগৱন্ত কৈছে যিজনে মোক একেৰাহে মাতি ফুৰিব, তেওঁ ইংগিত কৰিলে মই তেওঁৰ ওচৰতে, ইংগিত কৰাৰ লগে লগে তেওঁৰ ওচৰত গুচি যাওঁ, তেওঁৰ চৰণত গৈ পৰো। মোৰ গুণ গাই ফুৰে লবে মোৰ নাম, মোক কোনে ডাকে বুলি সনিকতে যাওঁ। ভগৱন্ত কৈছে মোৰ নাম গুণ গাই ঘূৰি ফুৰে, মোৰ নাম লৈ বিচাৰি ঘূৰি ফুৰে। তেওঁ যদি মোক মাতে, মই অদৃশ্য হৈ হলেও তেওঁ এক্ৰৰন্ত তেওঁ ওচৰত পাওঁগৈ। ভগৱানৰ ইমান মহিমা আছে, তেওঁ যি ভকতৰ পিছে পিছে তেওঁ ঘূৰি ফুৰে। সৰ্ব এৰি আপোনাক অৰ্পিলে মুত, প্ৰেম পাকে বান্ধি মোক ফুৰায়ে পাছত। প্ৰভু ভগৱন্ত কৈছে সকলো এৰি পেলাই ভকতৰ বৈষ্ণৱৰ পখৰে মোক তেওঁলোকে মোক বান্ধি লৈ পালিকা ফুৰে। মই তেওঁলোকৰ পিছে পিছে যাওঁ, বৈষ্ণৱ আৰু ভকতৰ পিছে পিছে আমি যাওঁ, ঘূৰি ফুৰো। মই তাৰো প্ৰিয়, সিও মোৰ প্ৰিয় আতি, দেহ পাকে নাচাৰিয়া ফুৰো দিনে ৰাতি। মই তেওঁলোকৰ প্ৰিয়, মৰমত তেওঁলোকে মোক বান্ধি ৰাখে, মই দিনে ৰাতি তেওঁলোকৰ পখৰে ঘূৰি ফুৰো, ভক্ত আৰু বৈষ্ণৱৰ পখৰে মই ঘূৰি ফুৰো। মোৰ ভাই আৰু পুত্ৰ ত্ৰিলোচন, আৰু মোৰ আশ্ৰয় যত ভাতৃগণ। মোৰ ভাই ত্ৰিলোচন আৰু যিমান আছে ভাতৃগণ। লক্ষ্মী মোৰ ভাইজা যত পৰে নাহি আন, তথাপি অহম বেনুহে ভক্তৰ সমান। লক্ষ্মী মোৰ ভাইজা পৰে, তথাপি মই ভক্তৰ সমান হ'ব নোৱাৰে, ভকতৰ সমান হ'ব নোৱাৰে। কাকো নজানে মুঠ পৰে আন যত, এহি জানা নিশ্চে মোৰ পৰম ভকত। মই কাকো চিনি নাপাওঁ, ভক্তৰ বাহিৰে মই কাকো চিনি নাপাওঁ। গুৰু বাক্য নচাৰিয়া ভকতি কৰে, গুৰু বাক্য এৰি পেলাই ভক্তি কৰে। অপয়াসে জানা ইটো সংসাৰ কতৰে। সেইজনে গুৰু বাক্য নামানিলো, মোৰ ভক্তি এৰি নিদিয়ে, কিন্তু তেওঁ অপয়াসে তেওঁ সংসাৰখন তৰি গুচি যাব। নোৱাৰয় মায়াৰে লংঘিব যাক, জানা তাক তাৰ সংগে আনক পাৰ তৰিবাক। সেইজনক মায়াৰ তেওঁক লম্বিব নোৱাৰে, তেওঁ ওচৰতো যাব নোৱাৰে, তেওঁ ইমান শক্তি আছে। যদি বা স্মৰণ কৰে মহামহন্তক, তেখনে প্ৰলয় huৱে পাপৰ অন্ত। তেওঁ যদি মহন্ত স্মৰণ কৰে, পাপ তৎক্ষণাত পলাই অন্ত শেষ হৈ যাব, তেওঁক দেখি পাপ আঁতৰৰ পৰা দূৰতে ভাগিব। ভকতক যেন দয়া শুনিয়া কৃষ্ণৰ, হেন জানি ভক্তি উদ্বিগ্ন কৰা নৰ। ভকতৰে মোক
ইমান হেঁপাহ কৰে, মই ভক্ত হেঁপাহ কৰোঁ, তেওঁ বাহিৰে মোৰ কোনোৱেই নাই। কহে মিশ্ৰে গোবিন্দ কৃষ্ণ দুয়ো পাৱে। গোবিন্দ মিশ্ৰই কৈছে কৃষ্ণ দুয়ো তেওঁৰ ভৰিত। সভ্যতান ডাক হৰি গুণ গাৱে। গোবিন্দ মিশ্ৰই কৈছে তেওঁ চৰণত ধৰি পেলাই হৰি নাম গুণ গাই থাকিবলৈ কৈছে। তেওঁ মোৰ প্ৰিয়। কালে সৰ্প গিলি বাক লাগি আছে নৰম, হেন জানি ৰাম কৃষ্ণ ঘোষা নিৰন্তৰ। সময়ৰ যিটো সময় যেতিয়া আহি যাব, আমাক বয়স হোৱাৰ লগে লগে, সময় হোৱাৰ লগে লগে আমাক কালে লৈ যাব, তাকে জানি শুনি আমি সময়ৰ আগত আমাৰ মৃত্যুৰ আগত আমি তেওঁ প্ৰভু ভগৱন্তক আগতে আমি নিৰন্তৰ তেওঁ প্ৰভু স্মৰণ কৰিব লাগে, ঘোষিব লাগে, ঘোষা কৰিব লাগে, কীৰ্তন কৰিব লাগে, স্মৰণ কৰিব লাগে। এহি চৰণত সদা নমিও মাত, ৰাম কৃষ্ণ বুলি তৰা কালৰ হাত। এই বুলি চিন্তা কৰি আমি সদায় ঈশ্বৰক মাথা দুৱাই পেলাই তেওঁ প্ৰভু কৃষ্ণ কালৰ সৰ্প যেতিয়া মৃত্যুৰ কাল আহিব, সেই টাইমত কেনেকে হাত সাৰি যাব পাৰো, ইয়াৰে চিন্তা কৰি থাকিবলৈ কৈছে। সদায় ৰাতিপুৱা গধূলি তেওঁক স্মৰণ কৰিব লাগে, তেতিয়া আমি কালৰ সৰ্প মুখৰ পৰা আমি হাত সাৰিব পাৰিম। হৃদয়ে ৰূপক চিন্তা মুখে লয়ো নাম, তেবে তৰি বাহুকে ৰাম বোলা ৰাম ৰাম। হৃদয়ত যদি প্ৰভু ভগৱন্তৰ চিন্তন কৰে, ঈশ্বৰৰ যদি নাম লয়, তেতিয়া অনায়াসে আমি প্ৰভু এই দেহাৰ পৰা অন্য দেহা পাৰ হৈ যোৱাত অকণো নিশ্চিন্ত নিৰ্ভয়ে আমি এই মনুষ্য দেহা পাৰ হৈ গুচি যাব পাৰিম। সমাপ্ত।